স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ আসুৰ পৰা অৱসৰৰ এই পৰ্যন্ত কোনো সিদ্ধান্তত উপনীত হোৱা নাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য দুলীয়াজান অধিৱেশনত কালিৰ প্ৰতিনিধি সভাত আসু ত্যাগৰ প্ৰসংগত চূড়ান্ত সিদ্ধান্তত উপনীত নহল সমুজ্জ্বল আসু ত্যাগ নকৰাকৈ সিদ্ধান্তত উপনীত হ'বলৈ সময় বিচাৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিনিধি সভাত প্ৰতিনিধিসকলৰ পৰা সময় বিচাৰিলে সমুজ্জ্বলে সমগ্ৰ অসমৰ প্ৰতিনিধিসকলে যি মৰম আদৰ আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিলে সেয়া আমাৰ কামৰ এক উপলব্ধি বুলি মই হৃদয় জীপাল কৰি ৰাখিম বুলি মন্তব্য কৰি নিজৰ বিবেকৰ লগত কথা পাতিবলৈ প্ৰতিনিধিসকলৰ পৰা অনুমতি লৈছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আজি প্ৰতিনিধি সভাত চূড়ান্ত সিদ্ধান্ত লোৱাৰ আছে পূৰ্ণ সম্ভাৱনা মই কৈছে মোৰ জীৱনৰ শেষ নিশ্বাস থকালৈকে আছুৰ প্ৰতি মোৰ সেৱা মই আগবঢ়াই কিন্তু প্ৰতিনিধি সভা আৰম্ভণি হোৱাৰ পৰা শেষলৈকে সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ সন্মানীয় প্ৰতিনিধিসকলে ভাতৃসকলে বন্ধুসকলে সতীৰ্থসকলে তেখেতসকলৰ মত খুব স্পষ্টভাৱে প্ৰকাশ কৰিলে আৰু সমগ্ৰ অসমৰ প্ৰতিনিধিসকলৰ যিটো মত সেই মতৰ প্ৰতি মই সন্মান জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু মই মোৰ বিবেকৰ লগত কথা পাতিবলৈ কিছু সময়ৰ প্ৰয়োজন আছে আৰু সেইকাৰণে প্ৰতিনিধিসকলক মই অনুৰোধ কৰিলোঁ মোক কিছু বিবেকৰ লগত কথা পাতিবলৈ মোক সময়ৰ প্ৰয়োজন এটা দীঘলীয়া যাত্ৰা আচলতে অৱসৰ ল'বলৈ মোৰ কেতিয়াবাই সময় পাৰ হৈ গৈছে সেইবাবে মই আগতীয়াকৈ এবাৰ মনৰ কথা প্ৰকাশ কৰিছোঁ কিন্তু সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে তেখেতসকলেও নিজৰ মত প্ৰকাশ কৰিলে নিজৰ মত ব্যক্ত কৰিলে নিজৰ মত ব্যক্ত কৰাৰ এই মুহূৰ্তত মই কি কৰিম মোৰ কৰিবলগীয়া কথা এইটোৱে মই বিবেকৰ লগত কথা পাতিব লাগিব সন্মানীয় প্ৰতিনিধিসকলৰ প্ৰতি মই সন্মান জনাইছোঁ আৰু সন্মানীয় প্ৰতিনিধিসকলে যি মোৰ প্ৰতি মৰম দিলে আস্থা দিছে বিশ্বাস দিছে সেয়ে মই ভাবোঁ যে কামৰ এটা উপলব্ধি আৰু সেই উপলব্ধি মই সদায় মই হৃদয়ত মই জীপাল কৰি মই ৰাখিম আজীৱন আসুৰ অধিৱেশনত লোৱা হৈছে কেইবাটাও প্ৰস্তাৱ এতিয়াৰ পৰা ৩ বছৰ হ'ব কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল পূৰ্বে 5 বছৰ আছিল কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় অধিৱেশন সম্পূৰ্ণ কৰিব লাগিব 3 বছৰ 3 মাহ হ'লে সেই কাৰ্যনিৰ্বাহক কমিটিখন নিজে নিজে হৈ যাব ভংগ সেইখিনি সময়ত কমিটিখনৰ উপসভাপতি সহ সাধাৰণ সম্পাদক আৰু উপদেষ্টা মণ্ডলীয়ে অধিৱেশন অনুষ্ঠিত কৰিব লাগিব ঠিক একেদৰে জিলাৰ অধিৱেশনও প্ৰতি 3 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰিব লাগিব কেন্দ্ৰীয় কমিটিৰ লগতে যিকোনো আসুৰ কৰ্মীয়ে 40 বছৰলৈহে ছাত্ৰ থাকিব পাৰিব 42 বছৰ হ'লে আসুৰ পৰা অৱসৰ লোৱাটো বাধ্যতামূলক আনহাতে বিবাহ পাশত আবদ্ধ হ'লেও আসুৰ সদস্যপদ নাইকিয়া হ'ব কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া হ'বলৈ সদস্যৰ নিম্নতম অৰ্হতা স্নাতক ডিগ্ৰী থাকিব লাগিব ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মই বিশেষ গুৰুত্ব লাভ কৰিব ছাত্ৰ সন্থাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু কম বয়সতেই সাংগঠনিক নেতৃত্ব দিব পাৰিব উপদেষ্টাৰ লগতে মুখ্য উপদেষ্টাৰ পদ থাকিব এইবাৰ ছাত্ৰ সন্থাত পৰৱৰ্তী অধিৱেশনত উপদেষ্টা আৰু মুখ্য উপদেষ্টা পদৰ 40 বা 42 বছৰ হ'ব আৰু এইবাৰ অধিৱেশনতে হোৱা সিদ্ধান্তসমূহ অহা অধিৱেশনতে প্ৰযোজ্য হ'ব ভিতৰতে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি বা আঞ্চলিক পৰ্যায়লৈকে ছাত্ৰ সন্থাৰ সদস্যসকলৰ বয়স নিৰ্ধাৰণ কৰা হৈছে আৰু 42 বছৰৰ ভিতৰত বাধ্যতামূলকভাৱে অব্যাহতি ল'ব লাগিব তাৰ লগতে কেন্দ্ৰীয় অধিৱেশন 3 বছৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব আৰু একেদৰে জিলাৰ অধিৱেশনো 3 বছৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব তাৰ পিছৰ 3 মাহ তেওঁলোকে পাব আৰু সেই 3 মাহৰ ভিতৰত অধিৱেশন অনুষ্ঠিত নকৰিলে আপুনি সেই কাৰ্যকাল ভংগ হৈ যাব সেই কাৰ্যনিৰ্বাহকখন ভংগ হৈ যাব আৰু সেইখিনি সময়ত সন্থাৰ উপসভাপতি কেইগৰাকী সহকাৰী সাধাৰণ সম্পাদক কেইগৰাকী আৰু যি উপদেষ্টা থাকিব উপদেষ্টা মণ্ডলীয়ে পৰৱৰ্তী অধিৱেশনৰ দিন ঠিক কৰি অধিৱেশন পাতিব লাগিব এনেকুৱা ধৰণৰ কেইটামান কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হৈছে কেন্দ্ৰীয় সমিতিলৈ আহিবলৈ হ'লে বিষয় বা পাবলৈ ন্যূনতম স্নাতক উত্তীৰ্ণ হ'ব লাগিব আসুৰ অধিৱেশনৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনতে আজি হ'ব বিষয় বাছনি সভা অৰ্থাৎ আজি বিষয় বাছনি কৰা হ'ব নিৰ্বাচন কৰা হ'ব পৰৱৰ্তী আসুৰ
সাধাৰণ সম্পাদক আৰু সভাপতি বা উপদেষ্টা কোন হ'ব ইতিমধ্যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কালি যথেষ্ট আৱেগিক হৈ পৰিছিল প্ৰতিনিধি সভাত গতিকে আজি তেওঁ কি সিদ্ধান্ত গ্ৰহণ কৰে নিশ্চয়কৈ লক্ষণীয় হ'ব আৰু ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যোৱা 10,000 প্ৰতিনিধিয়ে সমুজ্জ্বল ভট্টাচাৰ্যক আছুতে পুনৰ বিচাৰিছে গতিকে এনেধৰণৰ পৰিস্থিতিত তেওঁ কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া আজিৰ দিনটোত হ'ব লক্ষণীয় আনহাতে আসুৰ কেন্দ্ৰীয় কমিটি যি গঠন কৰা হৈছে সেয়া গঠন কৰা হ'ব সেয়া আগন্তুক 3 বছৰলৈ হ'ব অৰ্থাৎ পূৰ্বতে 5 বছৰৰ যি কমিটি গঠন কৰা হৈছিল এবাৰ সেয়া হ্ৰাস কৰি কৰা হৈছে 3 বছৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কালিৰ প্ৰতিনিধি সভাত গ্ৰহণ কৰা হৈছে আৰু কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল এবাৰ 3 বছৰ হ'ব পূৰ্বৰ 5 বছৰৰ সময়ছোৱাত আৰু 3 বছৰৰ ভিতৰতে কেন্দ্ৰীয় অধিৱেশনো সম্পূৰ্ণ কৰিব লাগিব লগতে আসুৰ থকা কালছোৱাত কোনো বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব লগতে 42 বছৰলৈকে 40 বছৰলৈকে হে আসুৰ সন্থাত বা ছাত্ৰ সন্থাত তেওঁলোকে থাকিব পাৰিব 42 বছৰ হ'লে আসুৰ পৰা অৱসৰ লোৱাটো বাধ্যতামূলক কৰা হৈছে প্ৰতিনিধি সভাৰ পিছত আনহাতে বিবাহ পাশত আবদ্ধ হ'লেও আসুৰ সদস্যপদ নাইকিয়া হৈ পৰিব লগতে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া হ'বলৈ হ'লে সদস্যৰ নিম্নতম অৰ্হতা হ'ব লাগিব স্নাতক ডিগ্ৰী আৰু ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মই বিশেষ গুৰুত্ব লাভ কৰিব লগতে ছাত্ৰ সন্থাৰ প্ৰতি আকৰ্ষিত হ'ব পৰাকৈ কম বয়সতে সংগঠনক নেতৃত্ব দিব পাৰিব বুলি ইতিমধ্যে আশ্বাস প্ৰদান কৰা হৈছে উপদেষ্টাৰ লগতে এবাৰ মুখ্য উপদেষ্টাৰ পদ থাকিব এবাৰ ছাত্ৰ সন্থাত মুখ্য উপদেষ্টাৰ লগতে উপদেষ্টা দুটা পদে থাকিব ছাত্ৰ সন্থাত আৰু পৰৱৰ্তী অধিৱেশনত উপদেষ্টাৰ মুখ্য উপদেষ্টাৰ পদ 40 বা 42 বছৰ হ'ব এইবাৰ অধিৱেশনত হোৱা সিদ্ধান্তসমূহ অহা অধিৱেশনতে প্ৰযোজ্য হ'ব আৰু ইতিমধ্যে দুলীয়াজনত এক উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে আজি অন্তিমটো দিনৰ বাবে ইতিমধ্যে যথেষ্ট আৱেগিক হৈ পৰিছে সদৌ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল যেহেতু আজিৰ দিনটোতে অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই পূৰ্বতেও তেওঁ ঘোষণা কৰিছিল যে আসুৰ পৰা তেওঁ পদত্যাগ কৰিব অৰ্থাৎ অৱসৰ ল'ব কিন্তু ইতিমধ্যে তেওঁ ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ আগত যে আসুৰ পৰা অৱসৰ ল'লেও তেওঁ শেষ নিশ্বাসলৈকে তেওঁ আসুৰতে থাকিব বা আসুৰ হৈ তেওঁ কাম কৰি যাব এটা অৰাজনৈতিক সংগঠনক তেওঁ গুৰুত্ব দিয়ে যথেষ্ট অৰিহণা আছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি অন্তিমটো দিনৰ কাৰ্যসূচী ইতিমধ্যে পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আজি আছে বিষয় বাছনি সভা আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে যে আসুৰ পৰৱৰ্তী সভাপতি কোন হ'ব সম্পাদক কোন হ'ব যিহেতু এজেপি আসুৰ পৰিষদে গঠন কৰা হৈছে এটা ৰাজনৈতিক দল গতিকে এজেপি লৈ যাব নেকি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ক্ষমা কৰিব লুৰিণজ্যোতি গগৈ আৰু দীপাংগনা তাক লৈ চৰ্চা চলি আছে এই মুহূৰ্তত আমি পোনপটীয়াকৈ যাবলৈ ওলাইছোঁ উৎপল চলিহা আছে আমাৰ সৈতে উৎপল আপোনাৰ কাষলৈ আহিছোঁ আৰু কাৰ্যসূচীখনৰ ওপৰত পুনৰবাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি পৰিৱেশ আৰু যিখন সভা আজি হ'ব বিষয় বাছনি সভা সেইখন কেই বজাত অনুষ্ঠিত হ'ব কি জানিব পাৰিছে ৰশ্মিতা ক'ব লাগিব যি সদৌ অসম ছাত্ৰ সন্থাৰ যি দুলীয়াজন অধিৱেশন চলাকতি খেলপথাৰত অনুষ্ঠিত হৈ আছে আজি অন্তিমটো দিন যোৱা নিশা যি প্ৰতিনিধি সভা অনুষ্ঠিত হৈ গ'ল আজি দিনৰ ঠিক 12 বজাৰ লগে লগে যি মুকলি সভা অনুষ্ঠিত হ'ব তাৰপিছতে যি বিষয় বাছনি সভা যি গুৰুত্বপূৰ্ণ যিখন বৈঠক সেই বৈঠকখন অনুষ্ঠিত হ'ব মুকলি সভাৰ পিছতে যি বিষয় বাছনি সভা অনুষ্ঠিত হ'ব আৰু এইখিনিতে মই এটা কৈ থওঁ যে ৰশ্মিতা যি প্ৰতিনিধি সভা কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত সেইবোৰ সিদ্ধান্তসমূহ হৈছে যে এতিয়াৰ পৰা কোনো ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কোনো লোক 40 বছৰ ঊৰ্ধৰ কোনো লোক সদৌ অসম ছাত্ৰ সন্থা থাকিব নোৱাৰিব আৰু দ্বিতীয়তে হৈছে যিসমূহ ছাত্ৰ সন্থাৰ যিসমূহ অধিৱেশনসমূহ এই আজিৰ দিনৰ পৰা 3 বছৰ মূৰত অনুষ্ঠিত কৰিব লাগিব যদিহে 3 বছৰ মূৰত অনুষ্ঠিত নকৰে তেন্তে সেই কমিটিখন নিজে তেওঁলোকৰ 3 বছৰ মূৰত তেওঁলোকৰ ভংগ হৈ পৰিব আৰু তেনেকুৱা কিছুমান সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা হৈছে আৰু এটা কথা হ'ব আজি যি বিষয় বাছনি সভা আছে সেই বিষয় বাছনি সভাত গুৰুত্বপূৰ্ণ কিছুমান কথা থাকিব যে সদৌ অসম ছাত্ৰ সন্থাৰ লুৰিণজ্যোতি গগৈ থাকিবনে নাই বা দীপাংকৰ নাথ থাকিবনে নাই সমুজ্জ্বল ভট্টাচাৰ্যৰ স্থিতি কি হ'ব তেনেকুৱা কিছুমান কথা আজি উত্থাপন হ'ব আৰু কিছুমান কথা ইয়াত উত্থাপন কৰা হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ এতিয়াৰ পৰা যে 42 বছৰ বয়স যদি হয় সদৌ অসম ছাত্ৰ সন্থা তেনে তাত অৱসৰ লোৱাটো বাধ্যতামূলক এনে ক্ষেত্ৰত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ক্ষেত্ৰত কি পৰিস্থিতি আহে সেইটো সময়ত কোৱা পৰিলক্ষিত হ'ব আৰু কিছুমান ঠিক এনেদৰে কোৱা হৈছে যে উপদেষ্টা মণ্ডলীয়ে ঠিক কৰা মতেহে এইবাৰ অধিৱেশনসমূহ অনুষ্ঠিত হ'ব
ঠিক তেনেদৰে কিছু হয় উৎপল নিশ্চয়কৈ আৰু অসম জাতীয় পৰিষদলৈ বহুকেইগৰাকী আছুৰ পৰা যোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে চৰ্চা চলি আছে বিভিন্ন মহলত গতিকে এই সন্দৰ্ভত কিবা তথ্য আপুনি লাভ কৰিছে নেকি বিশেষকৈ লুৰিণজ্যোতি গগৈ আৰু দীপাংকৰ নাথৰ যি প্ৰসংগ সেয়া বাৰে বাৰে উচ্চাৰিত হৈ আছে গতিকে এই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে নেকি হয় এটা কথা ক'ব লাগিব যে আছুৰ ঘৰৰ পৰা যি জন্ম লাভ কৰা অসম জাতীয় পৰিষদলৈ এতিয়া লুৰিণজ্যোতি গগৈ হওক বা দীপাংকৰ নাথে হওক যায় নাযায় সেইটো লৈ আজি যি নিশা বিষয় বাছনি সভা আছে সভাৰ পিছতে সম্পূৰ্ণ তথ্য গম পোৱা যাব যিহেতু একাংশই কোৱা মতে যি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পদত লুৰিণজ্যোতি গগৈ অধিষ্ঠিত হ'ব পাৰে তেনেধৰণৰ কিছু সন্দেহ কৰিছে তেওঁলোকৰ যি প্ৰতিনিধি আছে প্ৰতিনিধিসকলে সন্দেহ কৰিছে তেনেধৰণৰ কথা উচ্চাৰণ হৈ আছে তেনে যদি হয় তেওঁ দীপাংকৰ নাথ অসম জাতীয় পৰিষদলৈ যোৱা পূৰ্ণ সম্ভাৱনা আছে ৰশ্মিতা ধন্যবাদ জনাইছোঁ উৎপল আপোনালৈ আৰু 12 বজাত আছে আজি মুকলি সভা তাৰপিছতে হ'ব বিষয় বাছনি সভা গতিকে আমি পৰৱৰ্তী সময়ছোৱাত এই সন্দৰ্ভত আপোনালোকক জনাব পাৰিম অধিক তথ্য কিন্তু ইতিমধ্যে জনাইছোঁ যে আছুৰ অন্তিম অধিৱেশন আজি আৰু এই অধিৱেশনতে দুটাকৈ গুৰুত্বপূৰ্ণ হ'ব যে সমুজল কুমাৰ ভট্টাচাৰ্য আছুৰ পৰা অৱসৰ হ'ব নে নাই লগতে আছুৰ সাধাৰণ সম্পাদক আৰু সভাপতি পদত কোন অধিষ্ঠিত হ'ব বা কাক নিৰ্বাচন কৰা হয় সেয়া নিশ্চয়কৈ হ'ব আজিৰ দিনটোৰ লক্ষণৰ বিষয় বাতৰি মাজলৈ সদ্যহতে ভংগ নহয় বিজেপি বিপিএফৰ মিত্ৰতা ৰাজ্যিক বিজেপিক মিত্ৰতা ভংগৰ অনুমতি নিদিলে ৰাষ্ট্ৰীয় নেতৃত্বই বিজেপি বিপিএফৰ ভংগৰ বিষয়টো পুনৰ বিবেচনা কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে ৰাজ্যিক বিজেপিৰ বৈঠকত এই কথা স্পষ্ট কৰি দিলে কেন্দ্ৰীয় নেতৃত্বই মিত্ৰতাৰ সন্দৰ্ভত নিজাববীয়াকৈ বুজ ল'বলৈ ২৬ নৱেম্বৰত অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ লগত আহিব নৱনিযুক্ত প্ৰভাৰী বিজয়ন্ত পাণ্ডা বৈঠকত ২০২১ বিধানসভা নিৰ্বাচনক লৈ আলোচনা কৰা হয় মিত্ৰতা লগপক লৈও বৈঠকত আলোচনা কৰা হয় আৰু ইতিমধ্যে আমি জনাইছোঁ যে সদ্যহতে বিজেপি বিপিএফৰ মিত্ৰতা ভংগ নহয় যদিওবা তেওঁলোকৰ বাকযুদ্ধ অব্যাহত আছে ৰাজ্যিক বিজেপিক মিত্ৰতা ভংগৰ অনুমতি তেওঁলোকে প্ৰদান কৰা নাই ৰাষ্ট্ৰীয় নেতৃত্বই বিজেপি বিপিএফৰ ভংগ বিষয়টো পুনৰবাৰ বিবেচনা কৰিহে ৰাষ্ট্ৰীয় নেতৃত্বই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব আমি সকলোৱে আজি মিলিত হৈ ৰাজ্যখনৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত তেখেতসকলক সম্পূৰ্ণৰূপে অৱগত কৰিলোঁ ৰাজ্য চৰকাৰখনে লোৱা বিভিন্ন আঁচনিৰ কথা অৱগত কৰিলোঁ এই সন্দৰ্ভত আগন্তুক দিনত পুনৰ বৈঠক অনুষ্ঠিত হ'ব তেখেতসকলে আমাৰ গোটেই কথাখিনি শুনিলে ৪.৫ বছৰ কাৰ্যকালত অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যিখিনি উল্লেখযোগ্য সফলতা অৰ্জন কৰিলে বিভিন্ন শ্ৰেণীৰ ৰাইজৰ বাবে আঁচনি যেনেধৰণে সফলভাৱে ৰূপায়ণ কৰিলে সকলোবিলাক কথা তথ্য সহকাৰে তেখেতসকলক অৱগত কৰিলোঁ ৰাজ্যখনক ক্ষিপ্ৰভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সহযোগিতা আগবঢ়ালে এই কথাখিনি আমি তেখেতসকলক বিতংভাৱে অৱগত কৰিলোঁ আনফালে অগপৰ দখলত থকা সমষ্টি ২০২১ নিৰ্বাচনত প্ৰাৰ্থী দিব বিজেপিয়ে ৰাষ্ট্ৰীয় নেতৃত্বক প্ৰস্তাৱ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ বৈঠকৰ অন্তত জনালে ৰাজ্যিক সভাপতিগৰাকীয়ে ২৬ আৰু ২৭ নৱেম্বৰত অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতাৰ সৈতে বৈঠকত মিলিত হ'ব জেপি নাড্ডা দলৰ স্থিতি কি আছে সেই সন্দৰ্ভত বুজ লৈছে অসম গণ পৰিষদৰ দলৰ সন্দৰ্ভত বুজ লৈছে বিপিএফৰ দলৰ সন্দৰ্ভত বুজ লৈছে আৰু বুজ লৈ পেলাই আমিও মনৰ কথা কৈছোঁ যে বিপিএফৰ এতিয়া তেওঁলোকৰ স্থিতি কি আছে বিটিচিবাসী ৰাইজৰ আশীৰ্বাদ কিমান আছে নাই এই সন্দৰ্ভত আমি জনাইছোঁ অসম গণ পৰিষদৰ যিসমূহ চিটত ইতিমধ্যে তেওঁলোকে নিৰ্বাচিত হৈ আহিছে আৰু সেই নিৰ্বাচিত হোৱা চিটত ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়ত কিমানকেইটাত জয়লাভ কৰিছে আমি সেই সন্দৰ্ভতো বিতংকৈ জনাইছোঁ আগন্তুক দিনত মিত্ৰতাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সমিতিয়ে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব বিপিএফৰ যি পৰিৱেশ পৰিস্থিতি বা বিটিচিবাসী ৰাইজৰ যি আশীৰ্বাদ যে তেওঁলোকৰ ওপৰত নাই সেই কথা ইতিমধ্যে আমি জনাইছোঁ আৰু ৰিজাল্ট যেতিয়া ওলাব তেতিয়া গোটেইখিনি কথা আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে গম পাব আৰু যিমানখিনি বুজিব লাগে বিপিএফ সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে জ্ঞাত হৈছে বা বুজি পাইছে বুলি আমাৰ ধাৰণা হৈছে আমাৰ যে ফলাফল নিশ্চিতভাৱে ভাল হ'ব সেই কথাষাৰো আমি জনাইছোঁ আৰু মই যিমানখিনি অনুমান পাইছোঁ তেওঁলোকে আমাৰ কথাখিনিত একচেপ্ট কৰা যেন অনুমান হৈছে অসম গণ পৰিষদৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰা নাই অসম গণ পৰিষদৰ কিছুমান চিট আছে সেই চিটত তেওঁলোকৰ বৰ্তমান স্থিতি ক'ৰবাত দুৰ্বল আছে ক'ৰবাত হয়তো সবল আছে আৰু সেই সন্দৰ্ভত আমি জনাইছোঁ যে কিছুমান এজিপি বিধায়ক আছে কিন্তু তাত আমাৰ পঞ্চায়তৰ সংগঠনৰ স্থিতিটো বহু ভাল বা পঞ্চায়তৰ ফলাফল বহু ভাল হৈছে সেই সন্দৰ্ভত জনাইছোঁ
আৰু 2021 বিধানসভা নিৰ্বাচনত BTRৰ 12টা সমষ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকৰ অন্তত জনালে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই BTCত বিজেপিৰ চৰকাৰ হলে 2021ত বন্ধ হ'ব VPFৰ মিত্ৰতা সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিজেপিত যোগদানত অনুমোদন বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ইয়াত BPFৰ কথা কোনো চৰ্চা হোৱা নাই কিন্তু বিশ্বজিৎ দৈমাৰী ভাৰতীয় জনতা পাৰ্টিত যোগদান দিব তাক আনুষ্ঠানিকভাৱে আজি আমাৰ পাৰ্টি যেহেতু তেখেত MP হয় হেতু আমাৰ পাৰ্টিৰ পাৰ্লামেণ্টাৰী বোৰ্ড বা পাৰ্টিৰ উচ্চ নেতৃবৰ্গৰ অনুমোদন লাগে আজি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি JP নাড্ডা ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ভাৰতীয় জনতা পাৰ্টিৰ যোগদানক স্বীকৃতি দিয়ে BPFৰ লগত এটো নহব কোকৰাঝাৰত BTCত বিজেপিৰ চৰকাৰ হ'ব এইবিলাক কোনো ফাংফুং নাই 21ৰ নিৰ্বাচন আৰে 21ৰ নিৰ্বাচন BTCটো ট্ৰায়েল হ'ব নহয় যদি BTCতে বিজেপিৰ চৰকাৰ হয় আৰু 21ত এইবোৰ মিত্ৰতা ক'ত থাকিব আৰু আজি অগপৰ লগত মিত্ৰতা থাকিব কিন্তু BTCত বিজেপি হ'ব আৰু বিজেপিৰ 12টা সিটতে BTCৰ বিজেপি নিৰ্বাচন খেলিব